এইয়া আমি ৰৈ আছো এতিয়া হাতীগড় দলঙত। হাতীগড় এখন কি হয়, কি দলং? চেঙাপথাৰ ন? ডাঙৰি দলং। আৰু দলংখনত এনেকৈ ৰৈ আছো। খুব ধুনীয়া পৰিৱেশ, ভাল লাগিছে তাতে। আৰু পুখুৰীবিলাকত বৰষুণৰ পানীয়ে ভৰি পৰি আছে। অলপ দেখাই দিয়াচোন এইফালে, ইমান ধুনীয়া লাগিছে। আৰু এনেই ভাল লাগে বননিত তেনেকুৱা নিজনি পানীবিলাক যদি থাকে নহয়, এনেই ভাল লাগে। দূৰৰ পৰা বহুত ভাল লাগিছে পৰিৱেশটো। সেয়ে আমি অকণমান লৈ এটি ভিডিঅ' কৰিবলৈ লৈছোঁ। বহুদিন ভিডিঅ' কৰা হোৱাও নাই, আজিকালি ইমান বাদ দিছোঁ। বহুত বেছিকৈ ভিডিঅ'ৰ লগত মানে জড়িত হৈ থকা নাই। তথাপিও এই পৰিৱেশটো দেখি আমি এটি সৰু সুৰা ভিডিঅ' কৰি ৰাখিছোঁ বুলি ভাবিছোঁ আৰু ৰাখি থওঁ বুলি মানে ভাবিলোঁ। ভাল লগা পৰিৱেশ আৰু বতৰটো এইটো অকণমান ভাল লগা, বৰ বেছি গধূলি হোৱা নাই ন, এয়া সেইকাৰণে ভাল লগা পৰিৱেশ আৰু সেইখিনিয়ে ক'লোঁ। আৰু কি এতিয়া আমি যাব লগা আছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আমাৰ ভতিজা ভতিজাজনী আৰু ভতিজা এটা, তেওঁলোকৰ ঘৰলৈ যাম। এইকেইদিন ওচৰতে এঘৰ বিয়া আছিলে, ওচৰৰ ঘৰ একেইটা, তাত লাগি থাকোঁতে আহিব পৰা নগ'ল। গতিকে আজি সময় সুবিধা পায় দেওবাৰ বুলি অকণমান ওলাই আহিলোঁ। আৰু আহোঁতে এটা সুন্দৰ পৰিৱেশ দেখিলোঁ, এনেকৈ ইয়াতে অলপ ৰৈ দিলোঁ আৰু এটা ভিডিঅ' কৰিলোঁ। বহুত দিন দিয়া নাই দেই ভিডিঅ', আজি দেউতাকে জোৰ কৰিছে ভিডিঅ' এটা যেনেও কৰি দিয়া বহুত দিন দিয়া নাই বুলি ওলাই দিছোঁ। আৰু বিয়াত উঠোৱা বিয়াত উঠা ন এইকেইটা, বিয়াত মানে সেইদিনা আমি বিয়া নাম গাইছিলোঁ যে, তেতিয়া মটন পালোঁ। মানে এই টোপোলা এটা লৈ আছে নিচিনা একদম পাইছিলোঁ আমি। এইখিনি পাওঁ যে মটন, তাতে হেৰি বেছি খাব দিব বেয়া লাগে, তেলো হ'ব বুলি ভয় লাগে। তাৰপিছত ইয়ালৈ লৈ আহিলোঁ আৰু এতিয়া তাকে খাই থাকে, বাইকো খাইছে। এইয়া আমাৰ বাই আজি শুই উঠিছে, এতিয়া মুখখন দলমা হৈ আছে ন। আজি কাইলৈৰ পৰা আকৌ স্কুল আৰম্ভ হ'ল। বন্ধ পাইছিলোঁ, ইলেকশ্যনৰ বন্ধ, শ্ৰমিক দিৱসৰ বন্ধ, এতিয়া কাইলৈৰ পৰা আকৌ স্কুল আৰম্ভ হ'ল। ভালেই লাগে আৰু ব্যস্ততাৰ মাজত আহোঁ ন, এতিয়া হৈ যাব হয় নাই?